শোণিতপুৰৰ 12 মাইলত অৰুণাচলী সুৰা জব্দ। ৰঙাপাৰাৰ আবকাৰী আৰু চাৰিদুৱাৰ আৰক্ষীৰ যুটীয়া অভিযানত জব্দ অবৈধ সুৰাখিনি। অসম অৰুণাচল সীমান্তৰ 12 মাইলৰ এটা বাসগৃহত AR 043126 নম্বৰৰ এখন বাহনত অবৈধভাৱে মজুত ৰখাৰ অৱস্থাত জব্দ কৰে সুৰাখিনি। এক গোপন খবৰৰ পম খেদি আবকাৰী আৰু আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি। আপোনালোকে আজি নিশা অভিযান চলালে যুটীয়াভাৱে? আজি আমি যুটীয়াভাৱে এটা অভিযান চলালোঁ। একচুৱেলি আজি প্ৰায় ৰাতি প্ৰায় 10টামান বজাত আমি ৰঙাপাৰা এক্সাইজে এটা খবৰ পাইছিলে যে ভালুকপুঙৰ ওচৰৰ এখন ভিতৰুৱা অঞ্চলত, ভিতৰুৱা গাঁৱত এখন মাৰুতি ভেন, অৰুণাচলৰ ৰেজিষ্ট্ৰেশ্যন এখন মাৰুতি ভেনত অৰুণাচলৰ সুৰাৰে ভৰ্তি এখন মাৰুতি ভেন আছে। এই খবৰটো পোৱাৰ পাছতে মই আমাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ OC ছাৰৰ লগত কথা বতৰা পাতিলোঁ। তেখেতে আমাক সহযোগ কৰিলে। এই সহযোগত আমি এই ভালুকপুঙৰ ওচৰৰ পৰা এই গাড়ীখন জব্দ কৰিবলৈ সক্ষম হৈছোঁ। কাৰোবাক আটক কৰিছে নেকি? এই সংক্ৰান্তত এজনক আটক কৰা হৈছে। কিমান সুৰা জব্দ কৰা হ'ল? ইয়াত আপোনাৰ প্ৰায় 36 কাৰ্টুন বিয়েৰ আৰু 2 কেছ IMFL জব্দ কৰা হৈছে। ইয়াৰ আনুমানিক মূল্য কিমান হ'ব? ইয়াৰ আনুমানিক মূল্য 1 লাখৰ ওচৰা-ওচৰি হ'ব। আৰু চাৰিদুৱাৰ আৰক্ষী আৰু ৰঙাপাৰা এক্সাইজ আৰক্ষী আৰু আমাৰ ৰঙাপাৰা এক্সাইজে যুটীয়াভাৱে অভিযান চলাই এইটো আমি মানে ছাকচেছ হৈছোঁ আজি। ঠিক আছে। জব্দকৃত সুৰাখিনিৰ বজাৰৰ মূল্য প্ৰায় 1 লাখ টকা হ'ব বুলি আবকাৰী সূত্ৰই জানিবলৈ দিয়ে।